মানে মই প্ৰত্যেকবাৰে আহিব চেষ্টা কৰোঁ, প্ৰত্যেকবাৰেতো নোৱাৰি। যোৱাবাৰ বিধানসভাৰ ইলেকশ্যনত আহিছিলোঁ, তেতিয়া মই ছিংগাপুৰত আছিলোঁ। একচুৱেলি ছিংগাপুৰৰ পৰা আহিছিলোঁ ভোট দিবৰ কাৰণে, ইয়াতে আছিলোঁ ভোটিং। আৰু এইবাৰ চেষ্টা কৰি আহি পালোঁ সুকলমে। চ' মই প্লেন কৰোঁ তেনেকৈ ইণ্ডিয়া যদি ইলেকশ্যন থাকে ভোট দিবৰ কাৰণে ঘৰতো অহা হয় এটা। চ' গোটেইখিনি মিলি আৰু নিজৰ দেশৰ কাৰণে ভোটটো দিটো এইটো দায়িত্ব, মানে ভাল লগাতকৈ বেছি এইটো এটা দায়িত্ব আমাৰ। সেই দায়িত্ব পালনৰ স্বাৰ্থতে মানে যিমান পাৰোঁ সিমানবাৰ আহিব চেষ্টা কৰিছোঁ। সদায় নোৱাৰি যদিও যেতিয়া যেতিয়া পাৰিছোঁ আহিছোঁ। প্ৰতিবাৰে নিৰ্বাচনতে এইটো মানে ভোটদান সাব্যস্ত কৰে প্ৰতিবাৰে নিৰ্বাচনত যেতিয়া নিৰ্বাচন হয় তেতিয়া ভোটদান কৰিবলৈ মানে আহে আপুনি? চেষ্টাটো কৰোঁ, মানে কেতিয়াবাতো নোৱাৰি, কিছুমান এবাৰ দুবাৰ মিছো হৈছে, কাৰণ পাৰ্চনেল কেতিয়াবা প্ৰফেচনেল কামৰ কাৰণে প্ৰত্যেকবাৰে অহাটো দিগদাৰী হয় মানে ইমান দূৰৰ পৰা। আৰু মই অলপ বেলেগ বেলেগ দেশত আছিলোঁ। 2014 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া হৈছিলে, যেতিয়া মই লণ্ডনত আছিলোঁ, যদিও আমি ভোট দিয়া নাছিলোঁ, আমি এটলিষ্ট তাত যিখিনি বাকী ইণ্ডিয়ান নাগৰিক আছিল সিহঁতৰ লগত আমি বহুত যথেষ্টখিনি কোঅৰ্ডিনেট কৰা, কথা বতৰা পতা, কোনে আহিব ভোট দিব, তেতিয়াও সেই একেই আছিলে। চ' বিভিন্ন দেশৰ পৰা একেই এটা সঁহাৰি পাওঁ, যিখিনি আমাৰ অসমীয়া মানুহ আছে তাত বিশেষকৈ চবৰে হৈ মানে নিজৰ দেশ আহিব যোনে যোনে পাৰিছে, মোৰ বাহিৰেও আৰু আন বহুতেই আহিছে যোনে যোনে পাৰিছে। সেই চেষ্টাটো থাকে, প্ৰত্যেকবাৰে কৰোঁ চেষ্টা। কি আহ্বান জনাব? আহ্বান এইটোৱে যে ভোটটো চবেই দিব লাগে, মানে যিমান পাৰি। বতৰ বেয়া, আজি অলপমান বতৰটো বেয়া, কিন্তু ভোট দিয়াটো আমাৰ যিহেতু এটা দায়িত্ব, আৰু এইটোৱে আমাৰ নেক্সট 5 বছৰৰ কাৰণে দেশখনৰ ভৱিষ্যতৰ কথা আছে। আৰু এই ঘৰ বান্ধাটো কথাটো এইটোৱে, অলপমান এই 5 বছৰ এটা ঘৰ বান্ধিম যোনটো আৰু নেক্সট 50 বছৰ থাকিম। চ' সেই যোনটো ঘৰ বান্ধা প্ৰশস্তি, সেইটোত চবেই আহি যোগদান কৰাটো মানে বিৰাটেই দৰকাৰ। আৰু প্লাছ চবৰে বিভিন্ন মতামত আছে, পাৰ্চপেক্টিভ আছে, দল সংগঠন যেনেকৈ নকওঁ বাৰু, চবৰে নিজৰ নিজৰ এটা সেই থাকে। কিন্তু যাকে ভাল পায় আহক আৰু ভোটটো দিয়ক, কাৰণ ৰিপ্ৰেজেণ্ট কৰাটো চবচে ডাঙৰ কথা। চবেই আহি দিব লাগে ভোটটো। কানাডাৰ পৰিৱেশ আৰু ইয়াৰে ইণ্ডিয়াৰ পৰিৱেশ কেনেকুৱা ভোটদান সময়ত? ইণ্ডিয়াটো লাৰ্জেষ্ট ডেম'ক্ৰেচি, আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ। মানে মই যোৱাকালি নেকি চাই আছিলোঁ যে আমাৰ কেনেডাৰ জনসংখ্যা অকণমান অসমৰ জনসংখ্যাতকৈ অকণমান বেছি। অসমৰ ধৰি লওক কেনেডাৰ জনসংখ্যা আৰু অসমৰ জনসংখ্যা অলমষ্ট ছেম। সেই হিচাপত যদি ভাৰতৰ লগত তুলনা কৰে ইলেকশ্যন হিচাপত কোনো কম্পেৰিজন নাই। পৃথিৱীৰ আটাইতকৈ ডাঙৰ ডেম'ক্ৰেচি। চ' সেইটো ফালৰ পৰা কোনো কম্পেৰিজন নাই। কিন্তু দ্য গুড থিং ইজ যে কেনেডা ইজ ইকুৱেলি ডেম'ক্ৰেটিক কাণ্ট্ৰি, আমাৰ দৰে একেই, ভাৰতৰ দৰে। চ' দুখন দেশৰ মাজত বহুতো মিল আছে। এইটো ইলেকশ্যনক লৈ বহুত কথাত মিল আছে। অকণমানতো মানে বেলেগ হ'ব, দেশ অনুযায়ী অকণমান বেলেগ বেলেগ ৰীতি নীতি থাকে, কিন্তু এজ ডেম'ক্ৰেচিজ উই আৰ লাইক আমি ছেইম। মানে কেনেকুৱা বিচাৰিছে মানে এইবাৰ পৰিৱৰ্তন? চাওক, ভাল চৰকাৰ আৰু ভাল বিপক্ষ দুটাই লাগে এখন দেশৰ কাৰণে। মানে যে একেবাৰে সাংঘাতিক এখন চৰকাৰ কিন্তু বিপক্ষ একেবাৰে দুৰ্বল, মানে আমি সৰুতে কিতাপত পঢ়িছোঁ এইবোৰ যে সমানৰ মানে এখন ভাল বিপক্ষও লাগে, যোনে আপোনাৰ প্ৰশ্ন কৰিব পাৰে, কুৱেশ্যন কৰিব পাৰে যে এইটো মানে পলিচি কিয় হ'ল, কিয় নহ'ল, ভাল হ'ব বেয়া হ'ব, সেইটোও দৰকাৰ। চ' সেইটো ফালৰ পৰা মই আশা কৰোঁ যে আমাৰ মানে ষ্ট্ৰং গভৰ্ণমেণ্ট আৰু ষ্ট্ৰং অপজিশ্যন দুটাই যেন ষ্ট্ৰং